নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 21 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 6 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:40 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 6। শুভ ৰং হ'ব নীলা আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আইতৰতি হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। বন্ধুসকল আজি প্ৰথমে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। আজি আপোনালোকৰ হাতলৈ ধন ধান টকা পইচা আহিব। লগতে আজি কৰ্মত সামান্য জটিলতা আহিব পাৰে, যদিও আজি আপুনি কৰ্মবোৰ সাহসেৰে আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সঞ্চয় বাঢ়িব। আপোনাৰ কৰ্মৰ দ্বাৰা আপোনাৰ আনৰ পৰা কৃতকাৰ্যতা বা কৃতজ্ঞতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি সমাজকৰ্মীসকলে ৰাজহুৱা কৰ্মত তেওঁলোকৰ ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উত্তম ভোজন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি মিছা অপবাদ পাবলগীয়া কৰ্মৰ পৰা আজি আপোনালোকে আঁতৰি থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আত্মীয় পৰিয়ালৰ পৰা কৰ্মক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আজি আপোনালোকৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হ'ব। ভ্ৰমণত আপোনালোকে আনন্দ লাভ কৰিব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বৃদ্ধি হ'ব। আজি আপোনালোকৰ সঞ্চয় বৃদ্ধি হ'ব। হাঁহি ধেমালিৰে আজি আপোনালোকৰ দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। একেবাৰে এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। লগতে আজি ছোৱালীসকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপোনালোকে আঁতৰি থকাটো খুবেই ভাল হ'ব। লগতে আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সকলো দিশতে সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। নহ'লে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য খেলিমেলি হ'ব পাৰে। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। প্ৰেম আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি ছাত্ৰ ছাত্ৰীসকলে সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব। চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব পাৰে। কৰ্মত নতুন নতুন আজি আপোনালোকৰ দায়িত্ব লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যান বাহনৰ পৰা সুখ শান্তি লাভ কৰিব। যান বাহন ক্ৰয় কৰিবৰ কাৰণে আজি আপোনালোক সুযোগ সুবিধা লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত তেওঁলোকৰ বাবে শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনাৰ মনৰ উৎসাহ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। লগতে কৰ্মৰ প্ৰতি আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ব্যৱসায়িকভাৱে লাভান্বিত হ'ব পাৰিব। বেচা কিনাৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। দক্ষতাৰে আজি আপোনালোকে বেচা কিনা কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনটো কিন্তু সামান্য চিন্তিত কৰিব পাৰে।
একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব, ধন ধান হাতলৈ আজি আপোনালোকৰ আহিব। আজি আপোনালোক সন্মান লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্। ধন্যবাদ।